অসমৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে যে উমৰাংচুৰ যি এক্সিডেণ্ট হৈছে তাৰ কয়লা খননৰ গোটেই কয়লা খননটো অবৈধ কয়লা খনন। অবৈধ কয়লা খনন বুলি ঘোষণা কৰাৰ পাছত ইমান চাফা দল বিজেপিৰ নাকৰ তলত কেনেকৈ অবৈধ খনন চলি আছিলে সেইটোৱে প্ৰথম প্ৰশ্ন। তেওঁলোকেতো কৈ দিয়ে যে অসমত তেওঁলোক এতিয়া মানে আৰু দুৰ্নীতিত একেবাৰে নাই। হিমন্ত বিশ্ব শৰ্মা বোলে একেবাৰে দুৰ্নীতি বিৰোধী সংগ্ৰামৰ প্ৰধান সেনাপতি। এতিয়া সেইজন মানুহৰ নাকৰ আগত, হিমন্ত বিশ্ব শৰ্মাৰ নাকৰ আগত বাৰম্বাৰ কয়লা খননৰ কাহিনী ওলাই আছে আৰু বাৰম্বাৰ কয়লা খান্দি থাকোঁতেই মানুহ মৰি আছে, হয়নে? যিটো মানুহে গাঁত খান্দি ভিতৰলৈ সোমাই গৈ নিগনিৰ নিচিনাকৈ নিগনিয়ে যেনেকৈ গাঁত খান্দি ভিতৰত সোমায় তেনেকৈ সোমাই গৈ ৰেড হল মাইনিং কৰাটো সুপ্ৰিম কোৰ্টে বাধা কৰি থৈছে। আৰু তাত ৰেড হল মাইনিং কৰি এজন দুজন নহয় 20জনমান মানুহ ৰেড হল মাইনিঙত সোমাই তাৰে 9জনমান মানুহৰ চাগে অকাল মৃত্যু ঘটিছে। ইমান ডাঙৰ এটা মানে খনন কাৰ্য চলি থকাৰ পাছত তাকো আকৌ হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা তথাকথিত আটাইতকৈ মানে চাৰ্ভেলেঞ্চ থকা একদম মানে অনবৰতে সক্ৰিয় বুলি কয়, দক্ষ বুলি কয় মুখ্যমন্ত্ৰী এজনৰ সন্মুখত এই ঘটনাটো ঘটি থকাৰ পাছত এতিয়ালৈকে কেলেনো DIG-জনক ছাছপেণ্ড কৰা নাই, কেলেনো SP-জনক আৰু DC-জনক ছাছপেণ্ড কৰা নাই? তাৰ পৰাই প্ৰমাণ যে সেইটো হিমন্ত বিশ্ব শৰ্মা নিজেও জড়িত। দেবুলাল গাৰ্লোছাৰ পত্নী নিজে তাত জড়িত বুলি ইতিমধ্যে বাতৰি ওলাইছে আৰু তাত ধৰ্ণা দিছে মানুহে যে দেবুলাল গাৰ্লোছাৰ ঘৈণীয়েকৰ এইটো খাদ্য হয়। আকৌ আমি সকলোৱে জানো যে তুলিৰাম ৰঙাঙৰ নিজেই কাৰ্বি আংলঙত একেটা কামেই কৰে। আৰু আমি সকলোৱে জানো যে তুলিৰাম ৰঙাঙৰ কাৰ্বি আংলং আৰু দেবুলাল গাৰ্লোছাৰ NC খেল হিমন্ত বিশ্ব শৰ্মাৰ কি কয় সেইটো হ'ল ATM, একোটা ATM। গতিকে সেই ATM-ত এই যে কয়লাৰ টকা আহে সেই কথাটো আমি সকলোৱে জানো আৰু সেইকাৰণে এতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মাই এই কয়লাৰ এই যিটো খনন, এই অবৈধ খনন এইটোৰ ওপৰত বন্ধও কৰা নাই আৰু এতিয়ালৈকে কি কয় CBI তদন্ত ঘোষণা কৰা নাই। আমি CBI তদন্ত দাবী উত্থাপন কৰিছোঁ। DIG-টো চাকৰিটো অতি সোনকালে খাব লাগে, SP আৰু DC চাকৰি খাব লাগে আৰু দেবুলাল গাৰ্লোছাক অনতিপলমে হেৰিয়াৰ পৰা শাসনৰ পৰা খেদিব লাগে আৰু তুলিৰাম ৰঙাক আৰু দেবুলাল গাৰ্লোছাৰ ওপৰত তদন্ত আৰম্ভ কৰিব লাগে, CBI তদন্ত আৰম্ভ কৰিব লাগে। আৰু এইটো যদি নকৰে তেতিয়াহ'লে আমি সকলো ৰাইজে, অসমৰ সকলো মানুহে জানি ল'ব লাগে আৰু প্ৰতিবাদ সাব্যস্ত কৰিব লাগে যে হিমন্ত বিশ্ব শৰ্মাই কয়লা খনন কৰোৱাই আছে।